গুড মৰ্ণিং। আজি হৈছে বছৰটোৰ শেষৰটো দিন আৰু এয়া ৰাতিপুৱা উঠিলোঁ, তাতে আকৌ মৰ্ণিং ডিউটি। আজি বছৰৰ শেষৰটো দিনতো আমি ডিউটিলৈ যাম, ডিউটি কৰিব লাগিব। এয়াই মেডিকেল লাইনত যোৱাৰ মানে চাজা আৰু। আজি দিনটোত কি কি কৰিম ভিডিঅ'টোত দি থাকিম, চাব সকলোৱে। লগতে এডভান্স হেপী নিউ ইয়েৰ। গা পা ধুই ৰেডি হৈ আহিলোঁ, এতিয়া যাওঁ ডিউটিলৈ। ডিউটিৰ পৰা আহি ক্লাছলৈ গ'লোঁ। আজি 2024 চনৰ আমাৰ শেষৰটো ক্লাছ। আজি হোষ্টেলৰ ছোৱালীবিলাকে লগ লাগি এটা খানাৰ আয়োজন কৰিছোঁ আৰু তালৈ গৈ আছোঁ। এয়া সকলোখিনিয়ে কামৰ আৰম্ভণি কৰি দিছে। আজি মানে পূৰা এনজয় কৰিম আৰু। গাইজ চবফালে আমি কামত লাগি গৈছোঁ। আজি মানে পূৰা পাৰ্টি চলিব। এইফালে আমাৰ এয়া চালাড ৰেডি হৈ গৈছে, আমাৰ জুনিয়ৰখিনিয়ে চালাড ৰেডি কৰি আছে। এইফালে আৰম্ভ হৈয়ে যায় মানে আৰু যেতিয়াই তেতিয়াই। এনেকৈ থাকিলে বোলে কাজিয়া হয়, কথাটো সঁচা নেকি বাৰু? গাইজ আমাৰ ফালেতো পূৰা ফাটাফাটি আয়োজন চলিছে। আপোনালোকৰ ফালে আয়োজন কেনেকুৱা চলিছে? এয়া চালাড ৰেডি হৈয়ে গ'ল। গাইজ আপোনালোকে যদি নাজানে কৈ দিম, আজি আমাৰ ৰান্ধনি হৈছে আফচানাৰা আৰু হেল্পাৰত আছে আনিছা। মিউজিকৰ ওচৰত এবাৰ চাই আহোঁ কি হৈছে সেইফালে। এফালে বহি আছে আমাৰ জুনিয়ৰ ভণ্টিসকল আৰু কেইজনী মানে ইয়াত ডান্সো কৰি আছে জুনিয়ৰ ভণ্টিয়ে। আমাৰ বাইদেউহঁতৰ গাত আকৌ ফূৰ্তিটো অলপমান বেছিয়ে লাগে। আৰু এইগৰাকী হৈছে আমাৰ ৰান্ধনি বাইদেউ আফচানাৰা। वाह बसंती लोग क्या नाच किया है तुम लोग ने। নাচি নাচি একদম ভাগৰি পৰিছোঁ আৰু এতিয়া অলপ ৰেষ্ট লৈ অলপমান চাহ খাই লওঁ। এয়া মই বিস্কুট পাই গ'লোঁ, লগতে পাই গৈছোঁ লাডু। দিয়ে মোক লাডু লাডু লাডু। এইয়া লাডু পাম দেই এতিয়া। এইয়া লাডু পাই গ'লোঁ। বা আমাৰ বাইদেউ বহি বহি নাচে। এইবাৰ জুনিয়ৰ চিনিয়ৰ একেলগে।
সকলোখিনি খানা ৰেডি হৈ গ'ল। এফালে ভাত আছে, এয়া চালাড হৈ গ'ল আৰু এইফালে আণ্ডা আৰু এয়া হৈছে আমাৰ চিকেন। সকলোৰে বাতিয়ে বাতিয়ে মানে ধুনীয়াকৈ ভগাই দিছে যাতে মানে কাৰো মাজত কাজিয়া নহয়। এনেই কৈছোঁ দেই, মানে এনেকৈ বাতিত ভগালে সুবিধা হয়। আৰু এয়া হৈছে দাইল। এইফালে এয়া জুনিয়ৰৰ কাৰণেও সজোৱা হৈছে, মানে এক্সট্ৰা জুনিয়ৰ আৰু চিনিয়ৰ। আৰু আফৰিনা নাই লাষ্ট যোৱাবাৰ মই আছিলোঁ ডিচেম্বৰ লাষ্টত, এবাৰ গম নাপাওঁ নহয়। গাইছ, এটা ধুনীয়া বস্তু চাই লওক। কেনে পালে? এতিয়া খাবলৈ আহি গ'লোঁ। আমাৰ আইটেম আছিলে চিকেন, আণ্ডা, চালাড আৰু দাইল। আমি ৰুমতে খাইছোঁ কাৰণ তলত বহুত ভিৰ আছিলে। আৰু এতিয়া খাই বৈ লওঁ। ফিৰছে শুৰু। গাইজ, এফালে আমাৰ চিনিয়ৰ বাও আহি গ'ল। চিৰাজুন্দা বেগ। গাইজ, অলপমান বেগ লৈ আমি আহি গ'লোঁ ঝৰ্ণাৰ ৰুমলৈ। আমাৰ গোটেই নাচি কৰি অৱস্থা নাই আৰু এতিয়া গৈ আছোঁ বাৰ্থডে উইচ কৰিবৰ কাৰণে। আমি এতিয়া গৈ আছোঁ তাইক বাৰ্থডে উইচ কৰিবলৈ। এয়া হৈছে আমাৰ কেক, হোষ্টেল স্পেচিয়েল কেক। হোষ্টেল স্পেচিয়েল পেষ্ট্ৰি হয় গাইজ। হাই গাইজ, আমি এতিয়া গৈ আছোঁ আফচানাৰ ৰুমলৈ। কি হ'ল মইনা, ভাগৰ লাগিছে? গাইজ 12টাতো আজি কেতিয়া বাজিব, মানে এনেকৈ ইণ্টেজাৰ কৰি ভাল লগা নাই। এইফালে দেখিছেনে, ইয়াৰ তলত এতিয়াও পূৰা ডান্স চলিয়ে আছে। গাইজ, আমি ইণ্টেজাৰ কৰি আছোঁ, 12টা বাজা নাই। এডভান্স হেপী নিউ ইয়াৰ গাইজ। মই কেনেকৈ বহি আছে চা, ভিক্ষাৰী লাগিছে ভণ্টিটো। আৰু মাত্ৰ 4 মিনিট আছে বছৰটো শেষ হ'বলৈ আৰু নিউ ইয়েৰ আহিবলৈ। লগতে আফচানাৰ বাৰ্থডে কাৰণেও আমি এই টাইম গণি আছোঁ এতিয়া। গাইজ 59 হ'ল। আমি তাইৰ দৰ্জা মুখত ৰখিয়ে আছোঁ আৰু টক টক কৰিম এতিয়া, মানে নকৰিম আৰু। এইফালে ঝৰ্ণায়ো মম কেইডাল জ্বলাই লৈছে আগতীয়াকৈ মানে আৰু। কাম অন গাইজ, এতিয়া আমি দৰ্জা নক কৰিম।
সৰু সুৰাকে এটা তোমালে ছাৰপ্ৰাইজ Happy birthday to you. Happy birthday, dear Apsana. Happy birthday to you. May God bless you. May God bless you. May God bless you, dear Apsana. Happy birthday to you. Happy birthday. Myself. অলপমান গালতো লগাই দিম ভিডিঅ' কৰিবি নকৰে কিয় এইটো ফুটৰ নিচিনা বহাই দিব লাগে বলো অফ কৰো নে নালাগে ৰ অলপ মেকআপ কৰি দে ঐ বিলাই বনাবি মেকৰি ৰচোন দে এইটো লাগি আছে হাতত चेहरा तो मुझको छुपा के হ'ব দে হ'ব আজি ফোন কৰিব নালাগে Bye bye, good night.